হয় মোৰ ভাল লাগিছে ইয়াৰ কাৰণে মই স্কুলৰ প্ৰিন্সিপাল ছাৰ টিচাৰ আৰু পেৰেণ্টছক থেংক ইউ দিব বিচাৰিছোঁ আশা কৰা মতে হৈছে হয় হয় হৈছে আমি জানিব পাৰিছোঁ যে ৰামানুজনৰ পৰা প্ৰথম হৈছে তুমি হয় হয় ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ভৱিষ্যত এতিয়া ডিগ্ৰীটো কৰোঁ তাৰপাছত কি হয় চাম আৰু আমি শুভেচ্ছা জনাইছোঁ আৰু লগতে তেখেতৰ পিতৃ আৰু মাতৃ আমাৰ সৈতে আছে আমি পিতৃ মাতৃৰ সৈতে কথা পাতিম আশা কৰা ধৰণে ফল পাইছে হয় নিশ্চয় আমি ভাবিছিলোঁ যে 95ৰ ওপৰত থাকিব আৰু সেইমতে তাই 96.8 লাভ কৰিছে আৰু ৰামানুজনৰ স্কুলেও আশা কৰিছিলে তাৰ ওপৰত সেই আশা কৰাৰ ধৰণে কলা শাখাত তাই শীৰ্ষস্থান লাভ কৰিছে ৰামানুজনৰ ভিতৰত নগাঁও ৰামানুজনৰ ভিতৰত আৰু এই ক্ষেত্ৰত আমাক অধ্যক্ষ মহোদয়ে যথেষ্ট সহায় কৰিছে অধ্যক্ষ দিলীপ বৰা ডাঙৰীয়াই প্ৰতি মুহূৰ্ততে খা খবৰ লৈ তেওঁ হোষ্টেলত থকা সময়ছোৱাত আৰু নিশাও গৈ ঠিকমতে ভাত খাইছেনে নাই এই সকলো তদাৰক কৰে অৰ্থাৎ পিতৃ মাতৃৰ অভাৱ অনুভৱ নোহোৱাকৈ তেওঁ তাত তদাৰক কৰিছে তাৰোপৰি আমি ৰামানুজনৰ আৰু এটা কথা লক্ষ্য কৰিছোঁ যে যি এক্সাম ফেয়াৰ পৰীক্ষাৰ যিটো ভয় সেই ভয়টো একেবাৰে নোহোৱা কৰি দিয়ে তেওঁলোকে ইমান পৰীক্ষা লয় যে সেই পৰীক্ষাৰ ভীতি নোহোৱা হয় আৰু পৰীক্ষাৰ ভীতি নোহোৱা হোৱাৰ কাৰণেই মই ভাবোঁ তাই সাফল্য লাভত কিছু হ'লেও সহায় কৰিছে স্থান নাই যদি স্থান থাকিলে হয় 1ৰ পৰা 3 ভিতৰত হয়তো থাকিল হয় স্থান নোহোৱাত আপোনালোকৰ কিবা হয় স্থান নোহোৱাটো আচলতে সঁচাকৈয়ে ভাল কৰিছে কিন্তু এটা কথা কওঁ যে স্থান থকাৰ কাৰণে আমাৰ সেৱাত ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে আমি এইবাৰ লক্ষ্য কৰিছোঁ যে বিভিন্ন যিখিনি এইবাৰ 90ৰ এবভ যিখিনি নম্বৰ পাইছে সেই সৰহখিনি কিন্তু বিশেষকৈ মেট্ৰিকৰ খণ্ডত CBSEত পঢ়া ল'ৰা ছোৱালী CBSEত পঢ়া ল'ৰা ছোৱালীখিনি এই কাৰণে যায় যে হায়াৰ ছেকেণ্ডেৰীত স্থান থাকে এই স্থানৰ কাৰণে আচলতে বহুত ল'ৰা ছোৱালী যায় কিন্তু নোহোৱা কৰাত অৱশ্যে সামগ্ৰিকভাৱে ভাল হৈছে কেইজনমান ছাত্ৰ ছাত্ৰী বৰ বেছি মানে গেয়াৰ পায় আৰু কিছুমানে অলপ নাৰ্ভাছ ফিল কৰে নোহোৱাটোৱে ভাল হৈছে কিন্তু সেৱাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ কিন্তু সংখ্যা 1% 2% হ'লেও কমিব এইকাৰণেই বহুত ভাল ল'ৰা ছোৱালী এই ষ্টেণ্ডৰ কাৰণে সেৱাত যিহেতু ষ্টেণ্ড আছে বা কাউন্সিলৰ যিটো ষ্টেণ্ড আছে এই ষ্টেণ্ডৰ কাৰণে স্থান লাভৰ কাৰণে বহুত আগবাঢ়ি যায় আৰু যি আমি দেখিছোঁ এইবাৰ যি আৰ্টছে হওক বা ছায়েন্সে হওক সৰহসংখ্যকে কিন্তু CBSEৰ পৰা যোৱা ল'ৰা ছোৱালীয়ে এই কাউন্সিলত যাই ভাল ৰিজাল্ট কৰিছে যোনটো মই পুনৰ তোমাৰ ওচৰত আহিছোঁ এইবাৰ যিটো স্থান নাই কেনেকুৱা লাগিছে মানে নাই লগা ইমান লগা নাই কাৰণ মই CBSE আছিলোঁ চ' ইমান এটা হেৰি নাই বেয়া লগা নাই মাতৃ আছে আমাৰ সৈতে যথেষ্ট ভাল ৰিজাল্ট কৰিছে অনুভৱ নোসোধোঁ তথাপিও আপুনি কি বুলি ক'ব পিতৃ মোৰ ক'ব লগা এইখিনিয়ে যে তাই যথেষ্ট কষ্ট কৰিছে আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰিন্সিপাল ছাৰক মই অশেষ ধন্যবাদ দিছোঁ তেওঁলোকে বহুত মানে মানে কেয়াৰ লৈছে ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ ধন্যবাদ জনাইছোঁ লগতে মোৰ সহযোগী দেখুৱাব বাসগৃহত আহি যথেষ্ট লোকে তেখেতৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহিছে লগতে অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীও আমাৰ সৈতে আছে আমি তেখেতৰ সৈতেও কথা পাতিম আচলতে যদিও ৰামানুজনৰ পৰিছিলে মঙলৰ কাৰণে কিন্তু ভাল হ'ব তো আমাৰ কীৰ্তিমান শিক্ষক ৰাজেন হাজৰিকা ডাঙৰীয়া তেখেতৰ পুত্ৰী তেখেতৰ জীয়ৰী স্নেহা হাজৰিকাই 96.8% বা 8% লাভ কৰি তেখেতে হায়াৰ ছেকেণ্ডেৰী এটা ভাল ৰিজাল্ট কৰিলে আমাৰ কাৰণে গৌৰৱ আৰু আচলতে দুয়োগৰাকী পিতৃ মাতৃ শিক্ষক শিক্ষয়িত্ৰী আৰু তেখেতৰ ডাঙৰ ল'ৰাটো ইতিমধ্যে MBBS পঢ়ি আছে দুয়োগৰাকী ল'ৰা ছোৱালী দুয়োটাই বৰ শিক্ষিত আৰু বৰ চোকা ল'ৰা ছোৱালী আগতো আহিছোঁ মই খবৰ লৈছোঁ আৰু এটা ভাল ৰিজাল্ট কৰাৰ সপোন আছিল ষ্টেণ্ড কৰাৰ সপোন আছিল আৰু ষ্টেণ্ডৰ সমানেই হৈছে যিহেতু অসমৰ ভিতৰত নিশ্চয় ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ ভিতৰত তেখেতৰ ৰেংক থাকিব আৰু এইবোৰ প্ৰেৰণাৰ প্ৰতীক আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ভাল ৰিজাল্ট আমি গৌৰৱান্বিত হৈছোঁ ধন্যবাদ আৰু আমি সেই ছাত্ৰীগৰাকী উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ